বিৰাট পোনপ্ৰথমতে গোটেই অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। লগতে আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে কুশল মংগল হওক। আৰু মোৰ মৰমৰ দাদা এজনে এইটো খুলিলে, মুকুট দাই ক'লে, আৰু খুব সুন্দৰ এখন শ্ব'ৰুম অপেনিং কৰা গৈছে আজি। কুচিনা, আমি সকলোৱে জানো কুচিনা বহুত এটা ডাঙৰ ভাল ব্ৰেণ্ড হয়। আজিকালি সকলোৱে নিজৰ ঘৰখন সুন্দৰকৈ সজাই পৰাই একদম ৰাখিব, সকলো এটা ড্ৰিম থাকে মানে। আগতে মানে সেনেকুৱা নাছিলে, কিন্তু আজিকালি সকলোৰে নিজৰ ঘৰখন ধুনীয়াকৈ সজাই পৰাই ধুনীয়া কৰি ৰখাটো সকলোৰে সপোন থাকে। আৰু এনেকুৱা ধৰণৰ শ্ব'ৰুমৰ পৰা বা কুচিনাৰ পৰা বহুত ধৰণৰ এনেকুৱা বস্তু মডিফাই কৰি, মডুলাৰ কিটচেন হওক, ইমান ধুনীয়া ধুনীয়া নতুন নতুন ডিজাইনত বস্তুবোৰ আহিছে। তে সকলোৰে এটা মন থাকে নিজৰ পাকঘৰটো, নিজৰ ঘৰখন এনেকুৱা ডিজাইন কৰি, ইণ্টেৰিয়ৰ ডিজাইনবোৰ আজিকালি বহুত ধুনীয়া আপগ্ৰেড হৈ গৈছে। চ' খুব সুন্দৰ এটা শ্ব'ৰুম আজি মুকলি হ'ল হাতীগাঁৱত। ইয়াতে আশা কৰোঁ তেওঁলোকৰ আৰু ভাল হওক, নতুন বছৰত নতুন যাত্ৰা। আৰু আমাৰ সকলোৰে এটা মন থাকে যিহেতু নতুন ঘৰত নতুন কাম কৰাৰ, তে এনেকুৱা ইয়াতে আহিলে আইডিয়াবোৰো পোৱা যায়, নতুন নতুন বস্তু দেখা পোৱা যায়, কেনেকুৱা হ'ব বস্তুটো। তাকে আৰু মোৰ ফালৰ পৰা আহিব পাৰে আৰু মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। চাওক, আজি এই বিপণীখন উদ্বোধন কৰিব পাই নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ ইয়াত সোমাই দেখা পাইছোঁ আধুনিক ডিজাইনৰ ইয়াত যি মডুলাৰ কিটচেনৰ বনায় তাৰে এখন বিপণী। মই গোটেই হাতীগাঁওবাসীৰ লগতে গোটেই অসমবাসী তথা গুৱাহাটীত থকা মানুহখিনিক মই এবাৰ ক'ব বিচাৰিছোঁ, আপোনালোকে এবাৰ ইয়ালৈ আহক। আৰু সঁচাকৈ আটক ধুনীয়া এখন বিপণী, আপোনালোকে আহিলে ভাল পাব। আৰু আপোনালোকে আহি ইয়াৰ মাজৰ যিখিনি বস্তু আছে সেইখিনি আপোনালোকে চাই মেলি পচন্দ হ'লে ল'ব। অকণমান আশীৰ্বাদো দিব আপোনালোকে, কাৰণ নতুনকৈ খুলিছে। এইটো আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ দ্বাৰাই এইটো আগলৈকে লৈ যোৱা সম্ভৱ। তো মই লগতে আমাৰ দাদাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে মোক ইয়ালৈ মাতাৰ বাবে। আৰু ভাল হওক, বিপণীখন ভালকৈ চলক, গুৱাহাটীৰ গোটেইখিনি মানুহৰ মাজত বিয়পাই পৰক, এইখিনিয়ে কামনা কৰিছোঁ। देखिए, बहुत दिन से गुवाहाटी में तो हम लोगों का डिफरेंट सेटअप था ही, पर हम लोग का किचन का शोरूम से एक्सपीरियंस सेंटर एकमात्र गुवाहाटी जीएस रोड में एक ही था। तो उसके बाद हम लोग सोचे कि देखिए, आजकल के दिन में कस्टमर्स के लिए बहुत दूर तक ट्रैवल करना बहुत मुश्किल हो जाता है, और गुवाहाटी सिटी 5 साल पहले जैसा था अभी वैसा नहीं है। काफ़ी डेवलप्ड है सिटी, और भी स्प्रेड हुआ है। सो और भी बेटर रिच बनाने के लिए, मतलब और भी ज़्यादा कस्टमर्स के पास पहुंचने के लिए हमारे लिए ये बहुत ज़रूरी था कि हम कस्टमर तक जाए। इसलिए डिफरेंट पॉइंट्स आप लोग को आगे और भी शोरूम्स दिखेंगे, ताकि हम लोग कस्टमर के नज़दीक रहे, कस्टमर के टच में रहे, कस्टमर हमारे प्रोडक्ट को टच एंड फील करे, और हम लोग आगे बढ़े। Congratulations. थैंक यू सो मच।